প্ৰিয় দৰ্শক, আজি আমি হোলীৰ বিষয়ে অলপ আলোচনা কৰিম। প্ৰতি বছৰ ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা হোলিকা দহন কৰাৰ পিছত ৰঙৰ উৎসৱ হোলী উদযাপন কৰা হয়। কিন্তু এইবাৰ ফাগুন পূৰ্ণিমাৰ দিনাই চন্দ্ৰগ্ৰহণ আৰু ভদ্ৰা দুয়োটাই লাগিছে। এনে পৰিস্থিতিত এইবাৰ হোলী কোনদিনা উদযাপন কৰিব আৰু হোলিকা দহন কেতিয়া কৰিব, এই বিষয়ত বহুতে শংকাত পৰিছে। এতিয়া জানো আহক হোলিকা দহন আৰু হোলীৰ শুভ সময়ৰ সম্পৰ্কে। কেতিয়াও ভদ্ৰাকালত হোলিকা দহন কৰিব নালাগে। তদুপৰি সূতককাল বা গ্ৰহণৰ সময়ত কোনো ধৰণৰ পূজা-পাঠ কৰিব নালাগে। জ্যোতিষশাস্ত্ৰ অনুসাৰে ভদ্ৰাপ্ৰদক ব্যাপানী পূৰ্ণিমা তিথিত হোলিকা দহনৰ বাবে আটাইতকৈ উত্তম বুলি গণ্য কৰা হয়। যদি ভদ্ৰা মধ্যৰাতিৰ আগতেই শেষ হয়, তেন্তে প্ৰদোষকালৰ পিছত ভদ্ৰা শেষ হোৱাৰ পিছতেই হোলিকা দহন কৰা উচিত। আৰু যদি ভদ্ৰা মধ্যৰাতিতো থাকে, তেন্তে এনে অৱস্থাত ভদ্ৰাকালত হোলিকা দহন কৰিব পাৰি। কিন্তু মনত ৰাখিব, ভদ্ৰা মুখত কেতিয়াও হোলিকা দহন কৰিব নালাগে। এইবাৰ পূৰ্ণিমা তিথি ২ মাৰ্চ সোমবাৰে সন্ধিয়া ৫:৫৬ পৰা আৰম্ভ হ'ব আৰু ৩ মাৰ্চ মঙলবাৰে সন্ধিয়া ৫:০৭ লৈ থাকিব। সেয়ে ফাগুন পূৰ্ণিমা ৩ মাৰ্চ মঙলবাৰে ধৰা হৈছে। পূৰ্ণিমাৰ উপবাস, স্নান, দান আৰু ধ্যান এইদিনাই কৰা হ'ব। কিন্তু এইদিনাই চন্দ্ৰগ্ৰহণ লাগিব আৰু সেয়া আমাৰ দেশতো দেখা যাব। চন্দ্ৰগ্ৰহণৰ সূতক ৯ ঘণ্টা আগতেই আৰম্ভ হয়। অৰ্থাৎ মঙলবাৰে পুৱা প্ৰায় ৯:২৬ পৰা সূতক আৰম্ভ হ'ব আৰু গ্ৰহণ গধূলিলৈকে চলি থাকিব। এই সময়ছোৱাত কোনো ধৰণৰ পূজা-পাঠ বা হোলিকা দহন কৰা উচিত নহয়। ভদ্ৰাকাল ২ মাৰ্চ সোমবাৰে সন্ধিয়া ৫:৫৫ পৰা আৰম্ভ হৈ ৩ মাৰ্চ মঙলবাৰে পুৱা ৫:২৮ লৈ থাকিব। এইবাৰ ভদ্ৰাৰ বাস পৃথিৱীলোকত থাকিব বুলি কোৱা হৈছে আৰু এনে অৱস্থাত সকলো শুভ কাৰ্যৰ বাবে অশুভ বুলি গণ্য কৰা হয়। সেয়ে ভদ্ৰাকালত কোনো শুভ কাম নকৰাই উত্তম। এনে পৰিস্থিতিত এইবাৰ হোলিকা দহনৰ ২টা শুভ মুহূৰ্ত কোৱা হৈছে। প্ৰথম মুহূৰ্ত অনুসাৰে ৩ মাৰ্চ মঙলবাৰে পুৱা ৫:২৯ পৰা ৬:৪০ লৈ, অৰ্থাৎ ভদ্ৰাকাল শেষ হোৱাৰ পিছত। সূৰ্যোদয়ৰ আগতে থকা অলপ সময়ছোৱাত হোলিকা দহন কৰিব পাৰি। এই সময়ছোৱাকো শুভ বুলি গণ্য কৰা হৈছে। দ্বিতীয় মুহূৰ্তটো হ'ল, যিহেতু সূতককাল আৰু চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছতেই দহন কৰা উচিত বুলি বহু লোকৰ মত, সেয়ে ৩ মাৰ্চ মঙলবাৰে সন্ধিয়া ৬:৪৬ পৰা ৰাতি ৮:৫০ লৈ হোলিকা দহন কৰা অধিক উপযুক্ত বুলি ধৰা হৈছে। বহু জ্যোতিষীয়ে সন্ধিয়াৰ মুহূৰ্তকেই অধিক শুভ বুলি কৈছে। সেয়ে এইবাৰ হোলিকা দহন ৩ মাৰ্চ মঙলবাৰে অনুষ্ঠিত হ'ব আৰু ৰঙৰ উৎসৱ হোলী, যাক ফাকুৱা বুলিও কোৱা হয়, সেয়া ৪ মাৰ্চ বুধবাৰে উদযাপন কৰা হ'ব। হোলীৰ ঠিক ৮ দিন আগতেই হোলাষ্টক আৰম্ভ হয়। হোলাষ্টক ফাগুন শুক্ল পক্ষৰ অষ্টমী তিথিৰ পৰা আৰম্ভ হয়। এইবাৰ ফাগুন শুক্ল অষ্টমী তিথি ২৪ ফেব্ৰুৱাৰী মঙলবাৰে পুৱা ৭:০৩ পৰা আৰম্ভ হ'ব। সেয়ে এইবাৰ হোলাষ্টক ২৪ ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ হ'ব। হোলাষ্টক ৮ দিন ধৰি চলে আৰু এই সময়ছোৱাত কোনো ধৰণৰ শুভ বা মাংগলিক কাম কৰা উচিত নহয়। ফাগুন পূৰ্ণিমাৰ দিনা অৰ্থাৎ ৩ মাৰ্চ মঙলবাৰে হোলিকা দহনৰ সৈতে হোলাষ্টকৰ সমাপ্তি ঘটিব। যিহেতু হোলিকা দহনৰ দিনাই গ্ৰহণ লাগিব, সেয়ে কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। গ্ৰহণকালত হোলী পূজাৰ সৈতে জড়িত কোনো কাম নকৰিব। ঘৰত ৰন্ধন কাৰ্য নকৰিব। শাক-পাচলি কটা বা ঘৰৰ আনবোৰ কাম নকৰাই ভাল। গ্ৰহণ আৰু সূতক শেষ হোৱাৰ পিছত প্ৰথমে সম্পূৰ্ণ ঘৰখনত গংগাজল ছটিয়াই শুদ্ধি কৰিব লাগে। তাৰ পিছত পৰিয়ালৰ সকলো সদস্যই স্নান কৰা উচিত। তাৰ পিছত ঘৰৰ মন্দিৰত থকা প্ৰতিমাসমূহকো স্নান কৰাই নতুন বা পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰাব। মন্দিৰত গংগাজল ছটিয়াই পুনৰ পূজা-অৰ্চনা কৰিব লাগে। এই সকলোবোৰ কৰাৰ পিছতেই হোলিকা দহন বা হোলী পূজা কৰা উচিত। যদি আপুনি আগতেই হোলিকা সাজি থৈছে বা দহনৰ বাবে কাঠখৰি সংগ্ৰহ কৰি থৈছে,
তেন্তে গ্ৰহণৰ সময়ত নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকিব পাৰে। সেয়ে হোলী পূজাৰ আগতে য'ত হোলিকা সংগ্ৰহ কৰি ৰখা হৈছে সেই ঠাইত গংগাজল নিশ্চয় ছটিয়াই ল'ব। তাৰ লগতে আপোনাৰ সকলো আৰাধ্য দেৱ-দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিব যে এই গ্ৰহণ বা ভদ্ৰাৰ কোনো অশুভ প্ৰভাৱ যেন আপোনাৰ বা আপোনাৰ পৰিয়ালৰ ওপৰত নপৰে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।